হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কাৰণ আপোনালোকে জানে যে APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 যোনটো স্কেডুল কৰা হৈছে 8 জুন 2025, 8 জুনত পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰিলিমিনাৰী 2024 বেটছৰ কাৰণে। চ' ইয়াতে আপোনালোকৰ লিষ্ট অফ কেণ্ডিডেটছ ফৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 এডভাৰটাইজমেণ্ট নাম্বাৰ 12/2025 এইটো APSCৰ অসম লোক আয়োগৰ ফালৰ পৰা পাব্লিছ কৰা হৈছে। ইয়াতে যিসকল কেণ্ডিডেটছৰ নাম থাকিব তেওঁলোকে পৰীক্ষা দিবৰ কাৰণে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন একচেপ্ট কৰা হৈছে আৰু তেওঁলোকে প্ৰিলিমিনাৰী এক্সামিনেশ্যনত বহিব পাৰিব। ইয়াতে যদি আমি লিষ্টখন যদি স্ক্ৰল কৰোঁ তেতিয়াহ'লে লাষ্টলৈকে চাওঁতে এইবাৰৰ কিন্তু কেণ্ডিডেটছ বহুত কম আছে। 57,222জন কেণ্ডিডেটছ মাত্ৰ ইয়াতে লিষ্টখনত আছে। এনেই জেনেৰেলি 70,000 to 75,000ৰ ভিতৰত থাকে প্ৰত্যেকবাৰে। আপোনালোকৰ 70,000 to 75,000ৰ ভিতৰত থাকে, কিন্তু এইবাৰ এজ কম্পেয়াৰ্ড টু প্ৰিভিয়াছ ইয়াৰ্ছ এইবাৰ কেণ্ডিডেটছ বহুত কম, মাত্ৰ 57,222। এইবাৰ আগৰ বছৰতকৈ 15,000মান কেণ্ডিডেটছৰ ইয়াতে ডিফাৰেঞ্চ পোৱা গৈছে, কিন্তু এইবাৰ পষ্টটো আগৰবাৰতকৈ বেছি আছিলে। আগৰবাৰ আই থিংক 235টা আছিলে, এইবাৰ 288টা আছে। আৰু ইয়াৰে 57,222 কেণ্ডিডেটছৰে পৰীক্ষাত আপোনালোকে হয়তো খুব বেছি ধৰক পৰীক্ষা দিবলৈ যাব 40,000 বা 45,000ৰ ভিতৰত পৰীক্ষা দিবগৈ। ইয়াৰ ভিতৰতো সেই 15,000ৰ পৰা 20,000 কেণ্ডিডেটছে পৰীক্ষা নিদিয়েগৈ, বহুতে এনেই এপ্লাই কৰে। আৰু লগতে সেই 45,000 কেণ্ডিডেটছৰ মাজতে আপোনালোকৰ ছিৰিয়াছ কেণ্ডিডেটছ, তাৰ ভিতৰতো আকৌ ছিৰিয়াছ কেণ্ডিডেটছ খুব বেছি 10,000মান ছিৰিয়াছ কেণ্ডিডেটছ থাকিব, যিসকলে ভালকৈ প্ৰিপেৰেশ্যন কৰি পৰীক্ষা দিবগৈ বা যিসকলে অলৰেডি আগতে প্ৰিপেৰেশ্যন কৰি আছে। সেই 10,000 কেণ্ডিডেটছৰ ভিতৰত আপোনালোকৰ প্ৰিলিমিনাৰীৰ পৰা মেইনছলৈ আপোনালোকৰ বাছনি কৰা হ'ব 12 টাইমছ, ঠিক আছে। যিমানটা পষ্ট থাকে তাৰে 11 to 12 টাইমছ তেওঁলোকে চিলেক্ট কৰে। চ' আপোনালোকৰ পষ্ট যিহেতু 288টা আছে, চ' আপোনালোকৰ ইয়াৰ পৰা চিলেকশ্যন হ'ব 3,400 to 3,500 কেণ্ডিডেটছ প্ৰিলিমছৰ পৰা মেইনছলৈ যাব। চ' সেই 10,000মান কেণ্ডিডেটছৰ মাজত কম্পিটিশ্যন হ'ব। 10,000 বুলি নকওঁ, 10,000 to 15,000 কেণ্ডিডেটছৰ মাজত কম্পিটিশ্যন হ'ব। সেই 15,000 বুলি ধৰি লৈছোঁ। 15,000ৰ ভিতৰত 3,500 কেণ্ডিডেটছৰ ভিতৰত থাকিলে আপোনালোকে প্ৰিলিমছৰ পৰা মেইনছ পৰীক্ষা দিব পাৰিব, ঠিক আছে। কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন দিবলৈ সক্ষম হ'ব। চ' এইখিনি আছিলে লিষ্ট অফ কেণ্ডিডেটছ। আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব। তাতে আৰু এটা লিষ্টখনৰ তলত আৰু এটা ছেগমেণ্ট দিয়া আছে, তাতে আপোনালোকৰ নামটো চাৰ্চ কৰিলে ৰোল নাম্বাৰ সৈতে আহি যাব। ফাদাৰ্ছ নেম, কেণ্ডিডেটছ নেম, ৰোল নাম্বাৰ, ফাদাৰ্ছ নেম, এইকেইটা বস্তু আহি যায়। চ' আপোনালোকে সেইকেইটা নোট ডাউন কৰি বা স্ক্ৰীণশ্বট মাৰি পেলাই থৈ দিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত কামত আহিব। আৰু এডমিট কাৰ্ড আপোনালোকৰ আই থিংক আজিতো 15 তাৰিখ, 18 তাৰিখ নে 19 তাৰিখৰ পৰা 19ৰ পৰা চাগে এডমিট কাৰ্ড দিয়া কথা আছিলে। চ' 19 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ইছ্যু হ'ব। আজি থাৰ্ছডে, মানডেৰ পৰা আপোনালোকে এডমিট কাৰ্ড ইছ্যু কৰা হ'ব প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে। মানডেৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড আহিলে মানে মই ছেপাৰেট ভিডিঅ' এটা বনাই পেলাই জনাম বাৰু। বাকী এজ অফ নাও এইখিনিয়ে লিষ্ট অফ কেণ্ডিডেটছ। আপোনালোকে মই স্ক্ৰল কৰি পেলাই ইমান তললৈ যাব নোৱাৰোঁ। চ' স্ক্ৰল কৰিলে গম পাব 57,222মান কেণ্ডিডেটছ এইবাৰ পৰীক্ষা দিবলৈ মানে APSCয়ে অনলাইন এপ্লিকেশ্যন একচেপ্ট কৰিছে আৰু পৰীক্ষা দিবৰ কাৰণে ইয়াতে চিলেক্ট কৰিছে। আৰু বহুতৰ হয়তো অনলাইন এপ্লিকেশ্যন ৰিজেক্ট হ'বও পাৰে, কিবা কাৰণত, কিবা গ্ৰাউণ্ড থাকে ৰিজেকশ্যনৰ। আৰু বাকী আপোনালোকে প্ৰিলিমিনাৰীৰ কাৰণে আপোনালোকে যদি লাষ্ট টাইম শেহতীয়াকৈ যদি প্ৰেক্টিছ কৰিব বিচাৰে তেনেহ'লে মোক প্ৰেক্টিছ ছ'ল পেপাৰ্ছ, জেনেৰেল ষ্টাডিজ আৰু CSET-ৰ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে। 2খন পেপাৰ আছে, মই নিজে বনোৱা। 85 ৰুপিছত এভেইলেবল আছে। হোৱাটছএপ কৰিব পাৰে 9706557851ত। বাকী কাৰোবাক যদি কাৰেণ্ট এফেয়াৰ্ছ লাগে 2024-25, 2024 ফুল ইয়েৰ, 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে, 99 ৰুপিছত এভেইলেবল আছে। হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু প্ৰিলিমিনাৰী মক প্ৰেক্টিছ পেপাৰ্ছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে 175ত এভেইলেবল আছে, সেইটো হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং এভেইলেবল আছে 99 ৰুপিছত। হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত। হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত। হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ ডেভেলপমেণ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত। হোৱাটছএপ কৰিব পাৰে 9706557851। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত। হোৱাটছএপ কৰিব পাৰে 9706557851। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত। আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত। হোৱাটছএপ কৰিব পাৰে এই দুটা কোৰ্চ যদি লাগে 9706557851ত।
APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত আৰু লগতে বাকী আপোনালোকৰ প্ৰিলিমিনাৰী যদি টেষ্ট চিৰিজ ল'ব বিচাৰে এডভাৰটাইজৰ ফালৰ পৰা এভেইলেবল আছে মোকেই হোৱাটছএপ কৰি জনাব পাৰে 9706557851 চ' আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 এপ্ৰিললৈকে কভাৰ কৰিছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনত মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আপোনালোকে পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' এই কোনোবা যদি ইণ্টাৰেষ্টেড আছে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম